আচলতে প্ৰতিটো সংবাদ সংস্থাই জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰে। গতিকে নিউজ প্ৰহৰী, ডেইলি প্ৰহৰী যিটো নতুনকৈ ইয়াত সংযোজন কৰা হৈছে, ইয়াৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগৰ লগতে দুৰ্নীতি এইবিলাক উদ্ঘাটন হ'ব বুলি ভাবিছোঁ আৰু ইয়াৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আপুনি আলহী হিচাপে আহি কি মেছেজ দিব বিচাৰে? আজি এই বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনা এই নতুন চেনেলটোৰ জৰিয়তে মই অসমৰ জনসাধাৰণ লগতে চৰকাৰলৈ অনুৰোধ জনাম যে এই চেনেলবিলাকৰ জৰিয়তে যাতে বিভিন্ন উন্নয়নমূলক কাম খুব ভালদৰে সমাধা হয়, তাকে কামনা কৰিলোঁ। আমি জানিব পাৰোঁ যে বন বিষয়াসকলক সঠিকভাৱে সা সঁজুলি নাই, তাৰ কাৰণে কিছুমান বন ৰক্ষা দিবলৈ নোৱাৰা আমি গম পাইছোঁ। ইয়াৰ বিষয়ে আপুনি চৰকাৰক কি ক'ব? ইয়াৰ জৰিয়তে চৰকাৰক এইটোৱে কওঁ যে বন বিষয়াসকলে যিসকল বন সংৰক্ষণৰ দায়িত্বত আছে, তেওঁলোকে যদি সা সুবিধা নাপায় তেতিয়াহ'লে তেওঁলোকে সংৰক্ষণ কৰাত অসুবিধা হয়। সেইকাৰণে চৰকাৰে তেওঁলোকক যিবিলাক সা সুবিধা দিব প্ৰয়োজন সেইবিলাক সোনকালে আগবঢ়াব লাগে। আৰু বনবিলাক যদি সংৰক্ষণ নহয় তেনেহ'লে এইবিলাক পাৰিপাৰ্শ্বিকতা দিৱস পাতি কোনো লাভ নহ'ব। গতিকে চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে।